আজি যোৰহাট সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাব মুখ্যমন্ত্ৰীয়ে তিতাবৰ মৰিয়নি নাজিৰাত তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিতাবৰ যিটো সমষ্টি কংগ্ৰেছৰ দুৰ্গ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মস্থান যিটো স্থানতেই এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ দুৰ্গ বুলি গণ্য কৰা সেই তিতাবৰত আজি নিৰ্বাচনী প্ৰচাৰ চলাব তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা আয়োজন তাকে জানিবলৈ আমাৰ উজনি অসমৰ ব্যুৰো চিফ পৰমানন্দ বৰাৰ কাষলৈ আমি লাইভত আপোনালোকক লৈ যাব বিচাৰিছোঁ পৰমানন্দ বৰা কংগ্ৰেছৰ উজনি অসমৰ আটাইতকৈ শক্তিশালী সমষ্টিটোৱে হৈছে তিতাবৰ যিটো তিতাবৰত কেতিয়াও কংগ্ৰেছ হৰা নাই কেতিয়াও কংগ্ৰেছৰ প্ৰাৰ্থীজন সদায় আগত থাকে ফ্ৰণ্ট ফুটত থাকে আৰু সেই তিতাবৰৰে সন্তান তৰুণ গগৈ তেওঁৰ পুত্ৰই এবাৰ গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিছে যোৰহাটত কিন্তু সেই তিতাবৰত আজি বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব কেনেকুৱা পৰিৱেশ কিমান লোকৰ সমাগমৰ বাবে পৰিকল্পনা কৰিছে বিজেপিয়ে আজি নিশ্চয়কৈ ৰাজনীতিক যিমানে লোকসভা নিৰ্বাচন সমচাপি আহিছে সিমানে দেখা পোৱা গৈছে যে প্ৰচাৰ তুংগত উঠিছে আৰু এই মুহূৰ্তত যেহেতু আজি মুখ্যমন্ত্ৰীয়ে তিতাবৰ সমষ্টিত যেহেতু আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যি সমষ্টি তিতাবৰ সেই তিতাবৰত যিহেতু প্ৰয়াত মুখ্যমন্ত্ৰীজনৰ পুত্ৰ গৌৰৱ গগৈয়ে এইবাৰ যোৰহাট লোকসভা সমষ্টিত যিহেতু তেখেত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু সেইবাবেই দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে আজি প্ৰচাৰ চলাব আৰু বিশেষকৈ তিতাবৰ সমষ্টি তেওঁ লক্ষ্য কৰি লৈছে আৰু তিতাবৰত মুখ্যমন্ত্ৰী আহি কিছু সময়ৰ পিছতে উপস্থিত হৈ তিতাবৰৰ পিছত মৰিয়নিৰ পিছত নাজিৰা ধাৰাবাহিকভাৱে আজি তেওঁ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীজনে এই মুহূৰ্তত মই তিতাবৰৰ পৰিৱেশটো দেখাইছোঁ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত দেখাইছে যে তিতাবৰত এনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে ঝুমুৰৰ মাদলৰ শব্দ আহি পৰিছে ঝুমুৰৰ নৃত্যৰ লগতে তিতাবৰত এনেধৰণে সমাগম হোৱা দেখা পোৱা গৈছে আৰু মঞ্চত দেখা পাইছোঁ আমি এই মুহূৰ্তত যে পল্লৱ লোচন দাসে এই মুহূৰ্তত বক্তব্য ৰাখিছে ৰাণা গোস্বামীক দেখিছোঁ ঠিক তেনেধৰণে যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগক আমি এই মুহূৰ্তত মঞ্চত দেখাইছোঁ আৰু বিজয় সংকল্প সমাৱেশ ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প সমাৱেশ হিচাপে এই তিতাবৰ খেলপথাৰত এই মুহূৰ্তত এই যি জনসভা এই জনসভাত কিছু সময়ৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হ'বহি আৰু আহি নিৰ্বাচনী প্ৰচাৰ চলাব ইয়াৰ পাছতে মৰিয়নিত আন এখন সভা আছে মৰিয়নি সভাখনৰ পিছতে নাজিৰাত আন এখন সভা আছে বিজেপিৰ সাংসদ তপন গগৈ হৈ তেওঁ এই মুহূৰ্তত এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাব দেখা পোৱা গৈছে আজি প্ৰখৰ ৰ'দ কিন্তু ৰ'দকো নেওচি তিতাবৰত এনেধৰণে নিৰ্বাচনী সভাত অংশ লোৱা দেখা পোৱা গৈছে বিভিন্নজন ভিডিঅ' জাৰ্নেলিষ্ট পৰাকে দেখুৱাব যে কিছু সময়ৰ পিছতে যিহেতু হেলিকপ্টাৰে আহি মুখ্যমন্ত্ৰী আহি তিতাবৰত উপস্থিত হ'ব আৰু এই বিশেষকৈ তিতাবৰৰ ওপৰত সমগ্ৰ দৃষ্টি নিবদ্ধ আছে সকলোৰে কাৰণ এইবাৰ পুনৰ কম এইবাৰ যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে যাৰ বাবে ইতিমধ্যে বিজেপিৰ ৰথী মহাৰথী নামি পৰিছে যোৰহাট লোকসভা সমষ্টিত প্ৰত্যেক দিনাই ৮-৯জনকৈ বিজেপিৰ ৰথী মহাৰথীয়ে বিভিন্ন স্থানত সভা সমিতি কৰিছে নিৰ্বাচনী প্ৰচাৰ চলাইছে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পৰমানন্দ বৰা আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ কাষলৈ যাম পোনপটীয়াকৈ আমি সেই পৰিৱেশসমূহ দেখুওৱাৰ চেষ্টা কৰিম এইদৰেই আজি যোৰহাটৰ তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি আপোনালোকক দেখুৱাই আছোঁ সেই পৰিৱেশ অসংখ্য লোকৰ সমাগম হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মভূমি তিতাবৰত গৌৰৱ গগৈৰ য'ৰ পৰাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল সেই তিতাবৰত আজি বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সভাত উপস্থিত হ'বলৈ পাই এয়া নাচি বাগি আনন্দত আত্মহাৰা হৈছে একাংশ মহিলা ভোটাৰ